নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু পুনৰ জিকে কুৱেশ্যনৰ ভিডিঅটো আৰম্ভ কৰিব লৈছো আজিও ইম্পৰ্টেন্ট 10টা জিকে কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছো আশা কৰিছো বহুত বেছি আপোনালোকৰ সুবিধা হ'ব গতিকে আহক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হ'ল আধুনিক অলিম্পিক খেল প্ৰথমতে ক'ত অনুষ্ঠিত হৈছিল অপচন কেইটা ইংলেণ্ড ৰাছিয়া এথেন্স টকিঅ শুদ্ধ উত্তৰটো হৈছে এথেন্স দ্বিতীয় প্ৰশ্নটো হ'ল ফুটবল খেল পৰিচালনা কৰা বিশ্বৰ সৰ্বোচ্চ প্ৰতিষ্ঠানটোৰ নাম কি অপচন কেইটা বিশ্বকাপ টি20 ফিফা ডুৰাগো শুদ্ধ উত্তৰটো হৈছে ফিফা 3 নম্বৰ প্ৰশ্নটো ভাৰতৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল ক'ত অনুষ্ঠিত হৈছিল অপচন কেইটা দিল্লী কলকাতা গুৱাহাটী পশ্চিম বংগ শুদ্ধ উত্তৰটো হ'ল গুৱাহাটী এবাৰ আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত অপচন কেইটা ৰঙা সেউজীয়া বেঙুনীয়া হালধীয়া শুদ্ধ উত্তৰটো হ'ল বেঙুনীয়া এবাৰ আহিছো 5 নম্বৰ প্ৰশ্নটো পেৰুৰ ৰাজধানী চহৰ হৈছে অপচন কেইটা বগোটা সেন্টিয়াগো লিমা হাভানা শুদ্ধ উত্তৰটো হৈছে লিমা এবাৰ আহিছো 6 নম্বৰ প্ৰশ্নটোলৈ নেশনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত অপচন কেইটা কলকাতা হায়দৰাবাদ মুম্বাই নতুন দিল্লী শুদ্ধ উত্তৰটো হৈছে মুম্বাই এবাৰ আহিছো 7 নম্বৰ প্ৰশ্নটোলৈ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা অপচন কেইটা দিয়া আছে BIOS হাৰ্ড ডিস্ক CPU USB ফ্লাছ ড্ৰাইভ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USB ফ্লাছ ড্ৰাইভ এবাৰ আহিছো 8 নম্বৰ প্ৰশ্নটোলৈ উত্তৰ ভাৰতৰ হিন্দু গংগা সমতল ভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে অপচন কেইটা কাৰাকোৰাম পৰ্বতমালা আৰাৱলী পৰ্বত সাতপুৰা আৰু বিন্ধ্য পৰ্বত পীৰ পাঞ্জাল পৰ্বতমালা শুদ্ধ উত্তৰটো হৈছে সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা এবাৰ আহিছো 9 নম্বৰ প্ৰশ্নটোলৈ নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় অপচন কেইটা সিন্ধু গংগা নৰ্মদা যমুনা শুদ্ধ উত্তৰটো হৈছে নৰ্মদা এবাৰ আহিছো শেষৰ প্ৰশ্নটোলৈ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটোলৈ কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় অপচন কেইটা 100 ডিগ্ৰী সেন্টিগ্ৰেড -40 ডিগ্ৰী সেন্টিগ্ৰেড 4 ডিগ্ৰী সেন্টিগ্ৰেড 0 ডিগ্ৰী সেন্টিগ্ৰেড শুদ্ধ উত্তৰটো 4 ডিগ্ৰী সেন্টিগ্ৰেড গতিকে আজিৰ প্ৰশ্ন ইমানেই আপোনালোকৰ কেনেকুৱা লাগিলে আজিৰ প্ৰশ্নসমূহ মোক জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক এটা কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ